নাগালেণ্ড সীমান্তৰ উৰিয়াম ঘাটত উচ্ছেদৰ সন্দৰ্ভত পৰ্যালোচনা কৰিবলৈ আজি উপস্থিত হ'বহি অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। প্ৰথমেই তেখেতে আহি উৰিয়াম ঘাটৰ যি বিদ্যাপুৰৰ প্ৰাথমিক বিদ্যালয় খেলপথাৰ আছে তাতে আহি হেলিকপ্টাৰ যোগে অৱতৰণ কৰিব। তাৰ পাছতে তেখেতে এঘণ্টা সময় বিদ্যাপুৰ অঞ্চলত তেখেতে অতিবাহিত কৰিব আৰু ইয়াৰ পাছত এই বিভিন্ন অসম নাগালেণ্ড সীমান্তৰ যি ঠাই আছে সেই ঠাইসমূহ পৰ্যবেক্ষণ কৰিব আৰু এই সমগ্ৰ গোলাঘাট জিলাৰ যিসকল বিষয়ববীয়া আছে ইয়াৰ যিগৰাকী স্থানীয় বিধায়ক আছে তেখেতসকলৰ লগতো আলোচনাত মিলিত হ'ব। আৰু মই বিশেষকৈ দেখাব বিচাৰিছোঁ মোৰ পাছফালে যি পৰিৱেশ আছে এই সমগ্ৰ পৰিৱেশ মই দেখাব বিচাৰিছোঁ। আজি এসপ্তাহে দিনে নিশাই প্ৰায় এনেদৰেই ৰেংমা সংৰক্ষিত বনাঞ্চলৰ পৰা অবৈধ যিসকল অনুপ্ৰৱেশকাৰী আছিলে যি বেদখলকাৰী আছিলে তেখেতসকল ইয়াৰ পৰা নগাঁৱৰ বিভিন্ন ঠাইলৈ তেখেতসকলে ৰাওনা হৈছে। আমি দেখিবলৈ পাইছোঁ ইয়াত বিভিন্ন ঘৰৰ সা সামগ্ৰী আছে। আমি দ্য নিউজ প্লাছৰ দৰ্শকক দেখুৱাব বিচাৰিছোঁ বাচন বৰ্তনকে আদি কৰি বিচনা পত্ৰ যি সকলো সামগ্ৰী বান্ধি টালি টোপোলা বান্ধি তেওঁলোক নগাঁৱৰ ঢিং বটদ্ৰৱা আদি বিভিন্ন ঠাইলৈ তেখেতসকলে ইয়াৰ পৰা গুচি গৈছে। দিনে নিশাই গাড়ীসমূহ শ গাড়ীত হাজাৰ হাজাৰ মানুহ ইয়াৰ পৰা এই যি ৰেংমা সংৰক্ষিত বনাঞ্চল আছে এই সংৰক্ষিত বনাঞ্চলৰ পৰা ইয়াৰ পৰা ৰাওনা হৈছে। আমি এইখিনিতে আমাৰ এজন বিষয়ববীয়া আছে ধনশিৰি সৌপথাৰ সমজিল্লাৰ তেখেতৰ পৰা আমি কিছু মন্তব্য জানিব বিচাৰিম। যিহেতু কাইলৈ অসমৰ মুখ্যমন্ত্ৰীগৰাকী আজি অসমৰ মুখ্যমন্ত্ৰীগৰাকী আহি পেলাই বিদ্যাপুৰত আহি তেখেতে এঘণ্টা সময় অতিবাহিত কৰিব। এই যি উচ্ছেদৰ সন্দৰ্ভত আজি পৰ্যালোচনা কৰিব, কি ক'ব এই সন্দৰ্ভত? হয়, মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু খন্তেক সময়ৰ পিছতে আচলতে উৰিয়াম ঘাটৰ যি বিদ্যাপুৰ যি খেলপথাৰ এই খেলপথাৰত আহি উপস্থিত হ'বহি। আমাৰ স্থানীয় দল সংগঠনৰ এক দীৰ্ঘদিনীয়া দাবী আছিল যে এই ৰেংমা সংৰক্ষিত বনাঞ্চল যিসকল বেদখলকাৰী আছিলে এই বেদখলকাৰী লোকসকলক উচ্ছেদ কৰিবৰ কাৰণে এক দীৰ্ঘদিনীয়া আমি দাবী জনাই আহিছিলোঁ। আৰু যোৱা 7 দিন পূৰ্বে ইতিমধ্যেই উচ্ছেদৰ যি প্ৰাথমিক প্ৰক্ৰিয়া আচলতে আৰম্ভ হৈছে। জাননী বন বিভাগে তেওঁলোকলৈ প্ৰেৰণ কৰিছে আৰু প্ৰেৰণ কৰাৰ লগে লগে আচলতে এই বেদখলকাৰী লোকসকল আচলতে এই জাননীক সন্মান জনাই আচলতে ইয়াৰ পৰা তেওঁলোকে উভতি গৈছে আৰু অধিকাংশ লোকে এতিয়াও যোৱা নাই। এই লোকসকলক আমি আহ্বান জনাইছোঁ যে সময় থাকোঁতে আচলতে উচ্ছেদ কৰাৰ আগতে তেওঁলোকে যাতে এই ঘৰসমূহ যাতে ত্যাগ কৰি আচলতে ইয়াৰ পৰা যায় এটা শান্তিপূৰ্ণভাৱে উচ্ছেদ প্ৰক্ৰিয়া আৰম্ভ হৈ যাতে কোনো অপ্ৰীতিকৰ আৰু অভাৱনীয় পৰিৱেশৰ যাতে কোনো সৃষ্টি নহয় তাৰ বাবে সাজু হৈ থাকিবৰ কাৰণে আমি প্ৰশাসনক আহ্বান জনাইছোঁ। দেখিবলৈ পোৱা গৈছে ইয়াৰ পৰা ঢিং মৈৰাবাৰী নগাঁৱৰ বিভিন্ন অঞ্চললৈ তেওঁলোকে ৰাওনা হৈছে। যিহেতু ইয়াত অনুপ্ৰৱেশকাৰী বুলি অভিযোগ উত্থাপন হৈ আহিছে বিগত সময়ছোৱাত, তেখেতসকলৰ যদি প্ৰকৃততে অনুপ্ৰৱেশকাৰী তাত থকাটো উচিত হ'ব জানো, কি ক'ব এই সন্দৰ্ভত? হয়, চাওক, যিসকল লোক অনুপ্ৰৱেশকাৰী যিসকলৰ লোক কোনো ভাৰতীয় নাগৰিক নহয়, যদি তেওঁলোকে ভাৰতীয় নাগৰিক নহয় তেওঁলোকক বিতৰণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। এইটো এটা আমাৰ দীৰ্ঘদিনীয়া দাবী। আৰু যিসকল লোক যদি ভাৰতীয় হয় তেওঁলোকে নিজৰ স্থানত গৈ নিজে তেওঁলোকে বসতি স্থাপন কৰিব আৰু শান্তিপূৰ্ণভাৱে সেই অঞ্চলত বসবাস কৰিব। নিশ্চিতভাৱে ক'ব লাগিব যে যিসকল অনুপ্ৰৱেশকাৰী আমি দেখিবলৈ পাইছোঁ দিনে নিশাই এতিয়াও মোৰ পাছফালে আমাৰ সতীৰ্থক দেখাবলৈ অনুৰোধ জনাইছোঁ। এতিয়াও নগাঁও বা বিভিন্ন ঠাইলৈ অসমৰ বিভিন্ন প্ৰান্তলৈ গৈ আছে। ইয়াত উৰিয়াম ঘাটৰ যি আৰক্ষী থানা আছে উৰিয়াম ঘাট আৰক্ষী থানাৰ আৰক্ষীৰ ওচৰত তেওঁলোকে পঞ্জীয়ন কৰিছে গাড়ীসমূহ তেওঁলোকৰ যিসকল পৰিয়ালৰ লোক আছে তেখেতসকলক। আমি এইখিনিতে আৰু এজন আমাৰ ধনশিৰি মহকুমা ছাত্ৰ সন্থাৰ এজন বিষয়ববীয়া আছে তেখেতৰ পৰা আমি জানিব বিচাৰিম। হয়, আজি যিহেতু অসমৰ মুখ্যমন্ত্ৰীগৰাকী আহি আমাৰ উৰিয়াম ঘাটত যি ৰেংমা সংৰক্ষিত বনাঞ্চল আছে উচ্ছেদৰ সন্দৰ্ভত আহি পেলাই তেখেতে পৰ্যালোচনা কৰিব, আপোনালোকৰ কিবা আহ্বান আছে নেকি মুখ্যমন্ত্ৰীগৰাকীৰ প্ৰতি? পোনপ্ৰথমে উৰিয়াম ঘাট সীমান্ত আঞ্চলিক ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা মাননীয় মুখ্যমন্ত্ৰীগৰাকীক অসম নাগালেণ্ড সীমান্ত তথা উৰিয়াম ঘাটৰ বিভিন্ন বেদখলকাৰী অঞ্চল আচলতে পৰিদৰ্শন কৰিবৰ বাবে মাননীয় মুখ্যমন্ত্ৰীগৰাকী এই স্থানলৈ আহিব। তেখেতক আমি পোনপ্ৰথমে আদৰণি জনাইছোঁ। আৰু সদৌ অসম ছাত্ৰ সন্থাই বিভিন্ন সময়ৰ পৰা অসম চুক্তিৰ পৰা আমি আচলতে এটা কথা কৈ আহিছিলোঁ, যিসকল ব্যক্তি অবৈধ প্ৰব্ৰজনকাৰীয়ে বিভিন্ন ঠাই আচলতে বেদখল কৰি আছে সেই বেদখলকাৰীসকলক উচ্ছেদ কৰিব লাগে বুলি আমি বিভিন্ন সময়ত দাবী জনাই আহিছিল। সেই আমাৰ দাবীৰ প্ৰতি সঁহাৰি জনাই অসম চৰকাৰে আচলতে উৰিয়াম ঘাটৰ বিভিন্ন অঞ্চল বেদখলমুক্ত কৰিবৰ বাবে তেখেতলোকে জাননী প্ৰদান কৰিছে। আৰু জাননী দিয়াৰ পিছতেই এইসকল ব্যক্তি আচলতে বিভিন্ন ঠাইৰ পৰা আহি অসমৰ নগাঁৱৰ ঢিং ৰূপহীৰ পৰা আহি তেখেতলোকে ইয়াৰ পৰা যাবলৈ চেষ্টা কৰিছে। আৰু যিসকল ব্যক্তি আজি তাৰিখত
এতিয়ালৈকে ইয়াৰ পৰা যোৱা নাই সেইখন ব্যক্তিক আমি যাবৰ বাবে অনুৰোধ জনাইছোঁ আৰু যোৱাৰ পিছত আচলতে অসম চৰকাৰৰ প্ৰতি এটা আহ্বান অবৈধ ব্যৱজনকাৰীসকলে যিসকলে এই বনাঞ্চলসমূহ ধ্বংস কৰি শ শ বিঘা তামোল বাগান সৃষ্টি কৰিছিল সেই তামোল বাগানসমূহ ধ্বংস কৰি আচলতে পুনৰ বনাঞ্চল কৰিবৰ বাবে অসমৰ মুখ্যমন্ত্ৰীগৰাকীক প্ৰতি অনুৰোধ জনাইছোঁ আৰু তেখেতে আচলতে এই অঞ্চল নিজে পৰিদৰ্শন কৰিবলৈ অহাৰ বাবে আমি তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এটা কথা অনুৰোধ জনাব বিচাৰিছোঁ যিসকল খিলঞ্জীয়া ব্যক্তিয়ে বিভিন্ন সময়ত আমি দাবী জনাই আহিছিলোঁ সেইসকল ব্যক্তিক আচলতে মাটি পট্টা প্ৰদান কৰিব লাগে আমি এই মঞ্চৰ পৰা আচলতে মাননীয় মুখ্যমন্ত্ৰীগৰাকীক যিসকল খিলঞ্জীয়া ব্যক্তিয়ে দাবী জনাই আহিছিল ভূমিহীন ব্যক্তিসকলক মাটি পট্টা দিব লাগে আৰু মাটি পট্টা প্ৰদান কৰি আচলতে খিলঞ্জীয়া ব্যক্তিসকলক সুৰক্ষিত কৰিবৰ বাবে অসম চৰকাৰৰ মুখ্যমন্ত্ৰীগৰাকীক অনুৰোধ জনাইছোঁ আৰু বিদেশীসকলক অতি শীঘ্ৰে চিনাক্ত কৰি আচলতে এইসকলৰ পৰা বিতৰণ কৰিবৰ বাবে সদৌ অসম ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি আহ্বান জনাইছোঁ হয় নিশ্চিতভাৱে উৰিয়াম ঘাটৰ যি আচৰ বিষয়বিলাক তেখেতে উল্লেখ কৰিছে যে যিহেতু আজি মুখ্যমন্ত্ৰীগৰাকী আহিব এই মুখ্যমন্ত্ৰীগৰাকীৰ প্ৰতি আহ্বান জনাইছে তেওঁলোকে যে বিদেশীসকলক যি ইয়াত অনুপ্ৰৱেশকাৰী আছে এই অনুপ্ৰৱেশকাৰীসকলক চিনাক্ত কৰি তেখেতসকলক তেওঁলোকৰ নিজৰ স্থানলৈ যাবৰ বাবে তেওঁলোকে আহ্বান জনাইছে আৰু দেখিবলৈ পাইছোঁ যে আজি 6-7 দিন ধৰি দিনে নিশাই গৈ আছে অহৰহ যিসকল ইয়াত অনুপ্ৰৱেশকাৰী আছিলে বেদখলকাৰী আছিলে আৰু ইয়াত থাকি পেলাই আমি বিগত সময়ত আপোনালোকক দেখুৱাইছিলোঁ যে ইয়াত তামোলৰ বাগান ৰবৰ বাগান আৰু বিভিন্ন ব্যৱসায় তেওঁলোকে ইয়াত জড়িত হৈ আছিলে আনকি কিছুমান অনৈতিক কাৰ্যকলাপো ইয়াত চলিছিলে আৰু সেই সমগ্ৰ বিষয় সন্দৰ্ভত আমি আপোনালোকক দেখুৱাই আহিছিলোঁ DY নিউজ প্লাছৰ দৰ্শকসকলক এতিয়া এইখিনিতে উল্লেখ কৰিব লাগিব যে বন বিভাগৰ আৰু সময়সীমা আৰু বেছিদিন নাই 28 তাৰিখৰ যি জাননী প্ৰেৰণ কৰিছিলে 28 তাৰিখে শেষ হ'ব সেই জাননী শেষ হোৱাৰ পাছতেই হয়তো যিসকল ইয়াত থাকি গৈছে সেইসকল লোক যদি সোনকালে ইয়াৰ পৰা নাযায় যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত